नमस्कार मोर नाम दीपशिखा बुरागोहाई वेलकम टू एग्जाम क्रेकार्स आसाम আজি মই CDPO एग्जाम टू বিষয়ে কিছুমান কথা কবলৈ ওলাইছো যে জুনটি আপোনালোকৰ CDPO एग्जाम হবলৈ গৈ আছে তাৰ সিলেবাসটো অকনমান চেঞ্জ হৈছে আগৰ জুনখন CDPO পেপাৰ আছিল ইংলিশৰ পেপাৰখনৰ কথা কৈছো সেইখনত আপোনালোকৰ এছে ৰাইটিং গ্ৰামাৰ আৰু প্ৰেছি ৰাইটিংটো আছিল আৰু এইবাৰৰ জুনখন সিলেবাস হয় সেই সিলেবাসখনত আপোনালোকৰ এছে ৰাইটিং থাকিব লগতে প্ৰেছি ৰাইটিংও থাকিব আৰু নতুনকৈ এটা সাবজেক্ট ইনক্লুড কৰিছে হেতু হৈছে ৰিপোৰ্ট ৰাইটিং সো এই তিনিটাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব আৰু লগতে জিকে পেপাৰখনটো আছে জুনখন কম্পালসৰি পেপাৰ হয় আৰু অপচনেল সাবজেক্টটো আছে এমসিকিউ বেসড হয় আৰু এক্সাম প্যাটাৰ্নটো কথা সুধিছিলে আপোনালোকে যে এক্সাম প্যাটাৰ্নটো প্ৰথমতে আপোনালোকৰ জিকে পেপাৰখন আৰু জেনাৰেল ইংলিশ এই দুইখন একেলগে হ'ব আৰু অপচনেল পেপাৰখন কেদিনমানৰ পাছত হ'ব জুনখন এমসিকিউ প্যাটাৰ্ন হয় ইয়াতে আৰু এটা কথা কৈ থওঁ বহুতে প্ৰেছি ৰাইটিং এছে আৰু ৰিপোৰ্ট ৰাইটিং আনসাৰ ৰাইটিং প্ৰেক্টিস কেনেকৈ কৰিব লাগে তাৰ বিষয়ে কনফিউজনত আছিল সো কিছুমান সেশন আমি এক্সাম ক্ৰেকাৰ ইউটিউব চেনেলত লৈ আহিম কেনেকৈ ৰিপোৰ্ট ৰাইটিং কৰিব লাগে বা প্ৰেছি ৰাইটিং হক এছে ৰাইটিংৰ ক্লাसेस অলৰেডি ইউটিউবত আমাৰ এভেইলেবল আছে আপোনালোকে চাব পাৰিব আৰু কোনটো টপিকৰ ওপৰত আপোনালোকে CDPO এক্সামটোৰ কাৰণে ডিফিকাল্ট আপোনালোকে ফিল কৰে যে তাৰ কাৰণে প্ৰিপাৰেচনৰ প্ৰয়োজন হয় আপোনালোকে কমেন্ট সেকশন মেনশন কৰিব হেতু ওপৰটো আমি সেশন সমূহ দিবৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ এভৰিवन এণ্ড বেষ্ট উইশেছ ফৰ ইউৰ এক্সামিনেশ্যন